সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24/7 আপোনালোকৰ মাজত মই যোৱা কেইদিনমান আগত ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ আমলাপটিৰ ভাইটি এজন যি নেকি নাহৰকটীয়া মাজতে তেখেতে নাহৰকটীয়া অঞ্চলৰ বাসী মানে নাহৰকটীয়া অঞ্চলবাসীৰে এটা সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে যি নেকি তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94.17 মাৰ্ক লৈ তেওঁ উত্তীৰ্ণ হৈছে। সেই স্বাৰ্থে মই বৰ্তমান ভাইটিৰ ওচৰত আছোঁ আৰু ভাইটিক আমাৰ গোৰ্খা সম্প্ৰদায়ৰ গোৰ্খালী খদা বুলি কয় তেখেতক আমি গোৰ্খা খদাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আগুৱাই আছোঁ। ধন্যবাদ। ভাইটি হয় ভাইটি, আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আমি শুনিবলৈ পাইছোঁ তুমি যি নেকি কটন কলেজৰ নামভৰ্তিৰ বাবে আবেদন কৰিছা। তো এই স্বাৰ্থে তুমি কেনেকৈ তুমি যাবা সেই বিষয়ে অলপ আমাৰ দৰ্শকক কৈ দিয়া। হয়, মোক 9 তাৰিখে মাতিছে এডমিশ্যনৰ কাৰণে। তাৰপিছত ক্লাছ জুন মানৰ পৰা হ'ব। তোমাৰ যি নেকি কটনৰ পৰা ৰিজাল্ট আউট হ'ল যে তোমাৰ নামভৰ্তিৰ বাবে আবেদন কৰিছিল সেইটো হ'ল বুলি তুমি কেতিয়া গম পাইছিলা? সেইটো মই 27 তাৰিখে গম পাইছিলোঁ। 27 তাৰিখে লিষ্টটো ওলাইছিলে। বিশেষ তোমাক অশেষ ধন্যবাদ দি মই এই সম্বৰ্ধনা অনুষ্ঠানৰ পৰা ভাইটিৰ সৈতে ভাইটিৰ নাম দেৱাংগজিত ভাইটিৰ পৰা মই লগতে দেৱাংগজিত ভাইটি লগতে মই দীপক লিম্বু এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী সময়ে আপোনালোকৰ মাজত আকৌ উপস্থিত হ'ম। ধন্যবাদ।